Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিল বীজগণিতীয় ৰাশি। ইয়াৰে এক্সাৰসাইজ 12.2 কোৱেশ্চন নম্বৰ 2 লৈকে আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। যদি বিচৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 দিছে বিয়োগ কৰা। আগৰ কোৱেশ্চন কিটা যোগ কৰিব দিছিলে। তো এইকিটা কি কৈছে বিয়োগ কৰিব দিছে। একে হয় প্ৰসেছটো। এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা ফাৰ্স্ট কোৱেশ্চনটো দিছে 5x² y পৰা -7x² y হল। এতিয়া চোৱা আমি ইয়াতে প্ৰথমতে ইয়াৰ সূচক কেটা চাই লম একে আছে নে নাই। ঠিক আছে, যেটো মাইনাস কৰিব দিছে বিয়োগ কৰিব দিছে গতিকে আমি মাইনাস বুলি লিখিছো। এফালে তোমাৰ -7x² y আছে, যেটো আগত মাইনাস চিন আছে সেইকাৰণে আমি এনেকে ব্ৰেকেট দি লিখিব লাগিব। হল এতিয়া চোৱা কি আছে ইয়াতে x² y x² y দুইটা মিলি আছে গতিকে আমি বিয়োগ কৰিব পাৰিম। বুজি পাইছা নে? যদি মিলি নাথাকে তেতিয়া আকৌ আমি বিয়োগ কৰিব নোৱাৰো। এটো চাই লবা মাইনাসে প্লাস 7x² y হল এটা কিমান হ'ব 7 * 5 = 12 তাৰ মানে আনসাৰটো আহিব 12x² y। বুজি পালা? এটো হৈ গল ইয়াৰ আনসাৰ। নেক্সট চোৱা ইয়াতে দিলে 7xy পৰা 2xy মাইনাস কৰিব দিছে। তে লিখা 7xy - 2xy। একদম ইজি 7 টকা জমা 2 টকা ধাৰ। কিমান টকা জমা থাকিব 7 ৰ 2 গল থাকিল 5 মানে 5xy। বুজি পালা? এটো হৈ গল ইয়াৰ আনসাৰ। নেক্সট 3 নম্বৰটো চোৱা ইয়াতে তোমালোকৰ কি দিছে 2x² + 3xy + 4y² ৰ পৰা এটো মাইনাস কৰিব দিছে। তো মাইনাস ইয়াতে চোৱা ফাৰ্ষ্টতে মাইনাস চিন আছে গতিকে আমি এনেকে ব্ৰেকেট দি লিখিব লাগিব। যোৱা ক্লাছত আমি শিকিছিলো যে এনেকে ব্ৰেকেট দিয়া আগত যদি মাইনাস চিন থাকে সদায় কি হয় ভিতৰৰ চিনবিলাক সলনি হয়। তো কি কৰিব লাগিব এতিয়া এইখিনি এজ ইট ইজ ৰাখি দিবা আৰু ইয়াতে তোমাৰ ভিতৰৰ চিনবিলাক সলনি কৰিবা। এতিয়া x² আগত কি আছে মাইনাস চিন আছে গতিকে প্লাস হ'ব। বা তোমালোকে এনেকেও কৰিব পাৰা মাইনাসে প্লাস মাইনাসে প্লাস। দেখিছা ভিতৰৰ চিনবিলাক সলনি হৈছে। এটো প্লাস আছে প্লাসটো হ'বগৈ মাইনাস বা মাইনাসে প্লাসে মাইনাস y² হল। এতিয়া আগৰ কোৱেশ্চন কিটা হতে একে আৰু এতিয়া তোমাৰ একে চলক ক'ত আছে হেতু চাবা। এতিয়া x² ইয়াতে আছে আৰু ক'ত আছে চোৱা এইটো গতিকে একেলগে লিখি দিয়া হল। আৰু আছে নে চোৱা নাই। নেক্সট আমি চাম xy। ইয়াতে এটো এটা xy এটো এটা xy দুইটা একেলগে লিখি দিয়া। আগৰ চিনবিলাক ভুল নকৰিবা চাই লিখিবা দে। প্লাস টু মাইনাস টু প্লাস কৰি নিদিবা তেতিয়া কোৱেশ্চনটো ভুল হৈ যাব। নেক্সট আছে 4y² ইয়াতে -y² গতিকে একেলগে লিখা -y²। বুজি পাইছানে? মিলাই পেলাই লিখি দিছো আৰু 2 টকা জমা 1 টকা জমা একো নাই মানে 1 হয় না। তো 2 * 1 = 3 3x²। 3 টকা জমা 2 টকা জমা কিমান হ'ব 3 * 2 = 5 টকা জমা। 4 টকা জমা 1 টকা ধাৰ একো নাই মানে 1 আৰু হয় না। 4 * 1 গল থাকিল 3 প্লাস 3y²। বুজি পালা? এটো হৈ গল ইয়াৰ আনসাৰ। নেক্সট তো চোৱা এতিয়া চোৱা গোটেইখিনি এজ ইট ইজ ৰাখা খালি মাজত মাইনাস চিন দিবা। আগত মাইনাস আছে গতিকে আকৌ ব্ৰেকেট দি পেলাই লিখিব লাগিব। গোটেইখিনি একে ৰাখিছো হল। বুজি পাই আছা? এতিয়া চোৱা 5x² y² + xy + 7 হল। মাইনাসে প্লাস 2x² y² মাইনাসে প্লাসে -2xy মাইনাসে প্লাসে -5 হল। এতিয়া একেলগে লিখা বা তোমালোকে মুখতো কৰিব পাৰা ডাইৰেক্ট x² y ইয়াতে x² y আছে তো দুইটা একেলগে পাতা হল। নেক্সট আছে xy একেলগে পাতা হল। সংখ্যা 7 আৰু 5 গতিকে +7 - 5
এতিয়া চোৱা 5 টকা জমা 2 টকা জমা তো কিমান হ'ব 5 2 7 মানে 7x² y²। নেক্সট 1 টকা আৰু ইফালে 2 টকা ধাৰ গতিকে তোমাৰ কিমান হ'ব ধাৰ হ'ব xy। তোমালোকক আগৰ ক্লাছত মই কৈছিলো যে যেতিয়া এনেকে প্লাস মাইনাস থাকিব যোনটো সংখ্যা ডাঙৰ হয় তোমালোকে ডাঙৰটো চাবা। এতিয়া ইয়াতে আছে 1 আৰু ইয়াতে আছে 2 ডাঙৰ কোনটো হ'ব 2 তো এই ডাঙৰটো আগৰ যেটো চিন থাকিব সেই চিনটোৱে তোমালোকৰ আনসাৰত বহিব বুজি পালা। যেনেকে 1 টকা জমা 2 টকা ধাৰ গতিকে 1 টকা ধাৰ। ইয়াতে চোৱা 7 টকা জমা 5 টকা ধাৰ ডাঙৰ কোনটো 7 আৰু 7ৰ আগত কি আছে যোগ চিন গতিকে ইয়াত কিমান বহিব যোগে বহিব। তো 7 টকা জমা 5 টকা ধাৰ মানে জমা 2 টকা বুজি পালা নে 7x² y² - xy + 2 এটো হৈ যাব ইয়াৰ আনসাৰ। নেক্সট তো চোৱা 2m + 3n ৰ পৰা তোমাৰ মাইনাস কৰিব দিছে 2m² - 3m + 1 এতিয়া চোৱা আমি কি কৰিম সূচক যিকিটা একে হিয়তক একেলগে পাতিম। এটা m আছে আৰু ইয়াতো m আছে গতিকে দুইটাকে একেলগে পাতা হল। নেক্সট আৰু মিলি থকা নাই গতিকে গোটেইখিনি পাতি লোৱা +1 হল। এতিয়া চোৱা 3 টকা ধাৰ 2 টকা জমা গতিকে ধাৰ হ'ব কিমান টকা 1 টকা তো বাকিখিনি এনেকে লিখি দিয়া। যেহেতু সূচক মিলা নাই গতিকে আমি যোগ বা বিয়োগ কৰিব নোৱাৰো হল। নেক্সট তো চোৱা এটা তোমালোকৰ দিলে 6pq - p² - q² ৰ পৰা 2pq + p² + q² মাইনাস কৰিব লাগে হল। এতিয়া সূচক যিকিটা মিলি আছে সেইকিটা একেলগে পাতা। ইয়াতে চোৱা pq আৰু ইয়াতে আৰু pq ক'ত আছে চোৱা এটো গতিকে ইহত দুটাক একেলগে পাতি দিয়া হল। নেক্সট আহিলে -p² আৰু এটা ইফালে চোৱা p² ইয়াত আছে গতিকে +p²। নেক্সট -q² এটো p দে আৰু এটো তোমাৰ আছে +q² হল বুজি পাই আছা। এইকিটাকে মানে আমি এটো পাতিছো প্ৰথমতে এটো পাতিছো তাৰপিছত এটো বুজি পালা নে তাৰ লগত খালি মিলাই পাতি দিছো বুজি পাইছা চাগে। p² + p² - p² গতিকে কটা গল q² - q² গতিকে দুটাও কটা গল। তে 6 টকা জমা 2 টকা ধাৰ ডাঙৰটো কিমান 6 তো এটো কি হ'ব প্লাসে হ'ব 6 পৰা 2 গল থাকিল 4 মানে 4pq বুজি পালা। এটো হৈ গল কি ইয়াৰ আনসাৰ। নেক্সট তো চোৱা নেক্সট তোমালোকৰ দিয়া আছে 2p - 7 ৰ পৰা p² + 1 এটো চোৱা কেনে কৰিবা প্ৰথমতে পাতি লোৱা 2p - 7 ৰ পৰা p² + 1 এটা এটো চোৱা 2p - p² ইফালে চোৱা 7 টকা ধাৰ 1 টকা জমা গতিকে তোমাৰ ধাৰ থাকিব কিমান 7 ৰ 1 গল থাকিল 6 তাৰ মানে এটো আমি কেনেকে পাতিব পাৰো -p² + 2p - 6 বুজি পালা। এটো হৈ গল ইয়াৰ আনসাৰ। নেক্সট তো চাই লোৱা নেক্সট তোমালোকৰ দিয়া আছে 3x² - 2x + 1 ৰ পৰা -4x² + 5x + 3 কি কৰিব লাগে মাইনাস কৰিব লাগে হল। এটা যেটো মাইনাস আছে গতিকে আমি ব্ৰেকেট দি পেলে মাইনাসত পাতিছো কোৱেশ্চনটো তোমালোকে পাতি লবা দে। এতিয়া চোৱা 3x² - 2x + 1 এটা যেটো ব্ৰেকেট আছে ভিতৰ চিনবিলা খলনি হ'ব প্লাসে মাইনাসে -4x² মাইনাসে প্লাসে -5x মাইনাসে প্লাসে -3 হল। এটা কিটা মিলাই পেলে পাতা x² ইয়াত আছে ইয়াতো আছে গতিকে 3x² ইয়াতে আগত মাইনাস চিন আছে গতিকে -4x² মিলাই পেলে পাতিছো আৰু ইফালে আহিলে -2x লগতে এটো x গো -5x বাকি সংখ্যা কিটা পাতি দিয়া +1 -3 হল। এতিয়া চোৱা 3 টকা জমা 4 টকা ধাৰ গতিকে তোমাৰ থাকিব কিমান 1 টকা ধাৰ। এটা 1 টো আমি নেপাতো গতিকে অকল -x² বুলি পাতিম হল।
2 টকা ধাৰ 5 টকা ধাৰ 5 এ 2 এ 7 টকা তো -7x হল 1 টকা জমা 3 টকা ধাৰ গতিকে কিমান হ'ব ধাৰ 2 টকা বুজি পালা এটো গলিয়াৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 4 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল